এই কুৱেশ্যন পেপাৰখন হৈছে ক্লাছ 8ৰ প্ৰথম গোট পৰীক্ষাৰ সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰ। এখন 25 নম্বৰৰ কুৱেশ্যন পেপাৰ আছিলে আৰু সেইকাৰণে সময় কম আছিলে, সময় দিছিলে 1 ঘণ্টা সময়। 1 নম্বৰত দিছিলে উত্তৰ দিবলৈ 5টা প্ৰশ্ন দিছিলে, চমু প্ৰশ্ন, প্ৰতিটো 1 নম্বৰ কৰি 5 নম্বৰ দিছে। ক নম্বৰটো দিছিলে যে মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো এটা কাৰণ উল্লেখ কৰা। কিহৰ কাৰণে মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই আহিছে তাৰে যিকোনো এটা কাৰণ তোমালোকক উল্লেখ কৰিবলৈ কৈছে। ক নম্বৰত দিছিল মৰুকৰণ কাক বোলে। 10 নম্বৰত সুধিছিল যে জনপ্ৰব্ৰজন কাক বোলে। আৰু ইয়াৰে গোটেইখিনি কুৱেশ্যন আনচাৰ মই কৰি দিম, বা যদিহে কৰি দিবলৈ লাগে কমেণ্ট কৰিবা, মই কৰি দিবলৈ চেষ্টা কৰিম। আৰু কুৱেশ্যন পেপাৰখন যদি লাগে ডেছক্ৰিপশ্যনত থকা ফাৰ্ষ্ট লিংকটো ক্লিক কৰি কুৱেশ্যন পেপাৰ লগতে আনচাৰখিনি তোমালোকে কপি কৰি ল'বলৈ পাৰিবা। ঘ নম্বৰত দিছিলে যে শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিলে। শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিলে? আহোমৰ সেনাপতি লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি ৰামসিংহৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল। আৰু সেই যুদ্ধত কোন জয়ী হৈছিল? লাচিত বৰফুকন জয়ী হৈছিল। নেক্সট সুধিছিলে ভক্তিবাদ বুলিলে কি বুজা। তাৰপিছত 2 নম্বৰত দিছিলে 2-3টা বাক্যৰ উত্তৰ দিবলৈ 5টা প্ৰশ্ন দিছিলে। ক নম্বৰটো দিছিলে যে ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ উল্লেখ কৰা, বা দুটা কাৰণ লিখা। ভূমি অৱক্ষয় কিহৰ কাৰণে হৈছে তাৰ দুটা কাৰণ লিখিবলৈ গৈছে। ক নম্বৰত দিছিল যে বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা। বহুতো ঠাইত পানীৰ সংকটে বহুতো ঠাইত পানী খাবলৈ নাপায় বা খোৱা পানীৰ অভাৱ, বা ক'ৰবাত পানী যদি আছেও বেয়া পানী, কিহৰ কাৰণে এনেকুৱা সংকটে দেখা দিছে তাৰ দুটা কাৰণ লিখিবলৈ কৈছে। মই উত্তৰবিলাক আগতে কৈ দিছোঁ, যিসকলে চাইছিলা নিশ্চয় এইকেইটা কৰিবলৈ পাৰিবা। গ নম্বৰত দিছিলে যে জনসংখ্যা বৃদ্ধি মানে কি। আমি যে জনসংখ্যা বৃদ্ধি হোৱা বুলি কওঁ, জনসংখ্যা বৃদ্ধি হোৱা মানেনো কি, কেনেকৈ আমি গম পাওঁ জনসংখ্যা বৃদ্ধি হোৱা বুলি। ঘ নম্বৰত সুধিছিল যে উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা 4গৰাকী ব্যক্তিৰ নাম লিখা। উত্তৰ ভাৰতত ভক্তি আন্দোলন যে হৈছিল তাৰ গুৰি ধৰোঁতা 4গৰাকী ব্যক্তিৰ নাম লিখিবলৈ কৈছে। নেক্সট প্ৰশ্ন দিছিলে কেতিয়া আৰু কোনে, এইটো কোনো হৈ আছে, কেতিয়া আৰু কোনে অসমত আহোম ৰাজ্য স্থাপন কৰিছিল। গতিকে এই 5টা প্ৰশ্ন দিছিলে 2 নম্বৰ হৈ টোটেল 10 নম্বৰ। 3 নম্বৰত দিছিলে খালী ঠাই পূৰ কৰিবলৈ তৈলা আবিদ ডেছ ইন্ধন। তৈলা আবিদ কি ইন্ধন লিখিবলৈ গৈছিল, খালী ঠাই পূৰাবলৈ গৈছে। ক নম্বৰত দিছিলে জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ ডেছ বৃদ্ধিক বুজায়। গ নম্বৰত দিছিলে যে ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল ডেছ। আৰু ঘ নম্বৰত দিছিলে যে ডেছ শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। গতিকে ইয়াত 1 নম্বৰ হৈ টোটেল 4 নম্বৰ দিছিল। নেক্সট 4 নম্বৰত দিছিলে চমু টকা লিখিবলৈ। ক নম্বৰটো দিছিলে জনসংখ্যাৰ বিস্ফোৰণ আৰু খ নম্বৰটো দিছিলে শংকৰাচাৰ্য। ইয়াৰে বিষয়ে চমুকৈ লিখিবলৈ দিছিল। গতিকে প্ৰতিটোৱে 3 নম্বৰ হৈ টোটেল 6 নম্বৰ দিছিল। এইখিনি আহিছিল। নেক্সট ইয়াৰে যিখিনি কুৱেশ্যন আনচাৰ আছিলে এইখিনি মই কৰি দিবলৈ চেষ্টা কৰিম। আৰু কুৱেশ্যন আনচাৰবিলাক আমাৰ ফেচবুক আৰু টেলিগ্ৰাম গ্ৰুপতো দিয়াই থাকে, তাতো তোমালোকে জইন কৰি ল'ব পাৰা। ডেছক্ৰিপশ্যনত লিংকবিলাক দিয়া আছে।